ভাল লাগিছে। কি কাৰণে সম্বৰ্ধনা জনাইছে? মই জিকা মানে টাইকোৱাণ্ডো। ক'ত জিকি আহিলে? ছত্তীশগড় ৰায়পুৰ। কোন ক্লাছত পঢ়া? ক্লাছ 6। 6 কোন স্কুল? মই হাই সেকেন্ডাৰী। ভৱিষ্যতে কি হ'ম বুলি ভাবিছা? মই অলিম্পিক এনেকে ইন্টাৰনেশ্যনেল খেলিম বুলি ভাবিছো। টাইকোৱাণ্ডোৱে খেলিব নে আৰু বেলেগ কিবা খেল ভাল পোৱা? টাইকোৱাণ্ডো। তাৰিখলৈকে য'ত ছত্তীশগড়ত যি টাইকোৱাণ্ডো খেল অনুষ্ঠিত হৈছিলে তাত আমাৰ অঞ্চলৰ অম্লানজ্যোতি মোহন তেওঁ 23 কেজি তলৰ খেলত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেখেতৰ পিতৃ মৃদুল মোহন আৰু মাতৃ নিমালী মোহন। গতিকে আমি খুব গৌৰৱান্বিত অনুভৱ কৰিছোঁ ইমান কম বয়সতে ছত্তীশগড়ত গৈ পিনি হিমাচল প্ৰদেশৰ এজন প্ৰতিযোগীক হৰুৱাই তেওঁ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আমি আজি টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা তেখেতলৈ আমি শ্ৰদ্ধা জনাইছোঁ, তেখেতক আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আচলতে আমি এইটো কাৰণে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, তেওঁ ইমান কম বয়সতে সোণৰ পদক পাবলৈ সক্ষম হৈছে আৰু ভৱিষ্যতে তেওঁ বহুত খেল খেলিব পাৰিব। তেওঁ বহুত দিন আছে খেলিব পৰাকৈ ধুনীয়াকৈ তেওঁ ইয়াৰ আৰম্ভ কৰিছে। গতিকে এই আৰম্ভণিতে তেওঁক আমি উৎসাহ জনাইছোঁ যাতে তেওঁ ভৱিষ্যতে এজন খুব ভাল খেলুৱৈ হৈ অসমৰ লগতে আমাৰ মৰাণ অঞ্চললৈ নাম কঢ়িয়াই আনে। তেনেকুৱা এটা পৰ্যায়লৈকে তেওঁ যাব পৰাকৈ আমি তেওঁক উৎসাহ দিবৰ কাৰণে আজি ইয়াত আমি সমবেত হৈছোঁ। আৰু আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ ক্ৰীড়া জগতখনক জিলিকাই তুলিবৰ কাৰণে যিখিনি চেষ্টা কৰা হৈছে বা চৰকাৰেও যিখিনি পদক্ষেপ লৈছে, আপোনালোকেও প্ৰচাৰ মাধ্যমেও যিখিনি সহযোগিতা আগবঢ়ায়, আটাইলৈকে আমি টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইনচান টাইকোৱাণ্ডো একাডেমি প্ৰশিক্ষণ লৈছে। আজি এই প্ৰশিক্ষণ লোৱা হৈছে প্ৰায় 3 বছৰ। 3 বছৰ। 3 বছৰ। পঢ়াত কেনেকুৱা? পঢ়াৰ মাধ্যম তাত ভালো নহয় বেয়াও নহয়, তাৰ মাধ্যমে গৈছে। ইয়াৰ প্ৰশিক্ষক হৈছে প্ৰণৱ গগৈ। ইয়াৰ মেইন আঁৰৰ মানুহ হৈছে খেলৰ তেওঁ শিক্ষক প্ৰণৱ গগৈ। আজি যি গুৰি ধৰি তেওঁক আগবঢ়াই নিছে তেওঁ সেই গুৰি মাক দেউতাকৰ অবিহনেও তাৰমানে তেওঁ কৰিছে। মাক দেউতাকে যিমানখিনি কৰে প্ৰণৱ গগৈ তাক দুগুণ কৰি পিনি আগবঢ়াই নিছে। তাৰিখলৈকে য'ত ছত্তীশগড়ত যি টাইকোৱাণ্ডো খেল অনুষ্ঠিত হৈছিলে তাত আমাৰ অঞ্চলৰ অম্লানজ্যোতি মোহন তেওঁ 23 কেজি তলৰ খেলত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেখেতৰ পিতৃ মৃদুল মোহন আৰু মাতৃ নিমালী মোহন। গতিকে আমি খুব গৌৰৱান্বিত অনুভৱ কৰিছোঁ ইমান কম বয়সতে ছত্তীশগড়ত গৈ পিনি হিমাচল প্ৰদেশৰ এজন প্ৰতিযোগীক হৰুৱাই তেওঁ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আমি আজি টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা তেখেতলৈ আমি শ্ৰদ্ধা জনাইছোঁ, তেখেতক আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আচলতে আমি এইটো কাৰণে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, তেওঁ ইমান কম বয়সতে সোণৰ পদক পাবলৈ সক্ষম হৈছে আৰু ভৱিষ্যতে তেওঁ বহুত খেল খেলিব পাৰিব। তেওঁ বহুত দিন আছে খেলিব পৰাকৈ ধুনীয়াকৈ তেওঁ ইয়াৰ আৰম্ভ কৰিছে। গতিকে এই আৰম্ভণিতে তেওঁক আমি উৎসাহ জনাইছোঁ যাতে তেওঁ ভৱিষ্যতে এজন খুব ভাল খেলুৱৈ হৈ অসমৰ লগতে আমাৰ মৰাণ অঞ্চললৈ নাম কঢ়িয়াই আনে। তেনেকুৱা এটা পৰ্যায়লৈকে তেওঁ যাব পৰাকৈ আমি তেওঁক উৎসাহ দিবৰ কাৰণে আজি ইয়াত আমি সমবেত হৈছোঁ। আৰু আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ ক্ৰীড়া জগতখনক জিলিকাই তুলিবৰ কাৰণে যিখিনি চেষ্টা কৰা হৈছে বা